দশম শ্ৰেণীত ফেইল কৰা ল'ৰাটো অৱশেষত হ'লগৈ IPS বিষয়া। IPS ঈশ্বৰ গুজ্জাৰ, যাৰ সফলতাৰ যাত্ৰাই প্ৰেৰণা দিব আপোনাকো। তিনিবাৰকৈ UPSC পৰীক্ষাত বিফল হৈ তেওঁ চতুৰ্থবাৰত IPS বিষয়া হ'বলৈ সক্ষম হয়। চাওঁ আহক ঈশ্বৰ গুজ্জাৰ এই প্ৰেৰণামূলক কাহিনীটি। বিফলতা হ'ব নোৱাৰে কেতিয়াও সফলতাৰ হেঙাৰ, তাৰেই উদাহৰণ হৈছে ঈশ্বৰ গুজ্জাৰ। এসময়ত দশম শ্ৰেণীত ফেইল কৰা ল'ৰাজন আজি এগৰাকী সফল IPS বিষয়া। দশম শ্ৰেণীত তেওঁ ফেইল কৰাৰ পাছত গাঁৱৰ সকলোৱে তেওঁক হাঁহিছিল যে তেওঁ জীৱনত কি কৰিনো খাব বুলি। কিন্তু সেই ল'ৰাজনে আজি নিজকে প্ৰমাণ কৰি দেখুৱালে। IPS ঈশ্বৰ গুজ্জাৰ এই যাত্ৰাই প্ৰেৰণা দিব আপোনাকো। একমাত্ৰ খেতিয়ক দেউতাকৰ বাহিৰে কোনেও ঈশ্বৰক সাহস দিয়া নাছিল। সেয়ে নিজক প্ৰমাণ কৰিবলৈ ঈশ্বৰে নতুনকৈ নিজকে গঢ় দিবৰ বাবে পঢ়াৰ যাত্ৰা আৰম্ভ কৰি 54% মেট্ৰিক আৰু 68% হায়াৰ ছেকেণ্ডাৰী পাছ কৰি আগুৱাই নিছিল পঢ়া শুনা। তেনেকৈয়ে এদিন ঈশ্বৰে লাভ কৰিলে শিক্ষকৰ চাকৰি। আৰু লগতে তেওঁ আৰম্ভ কৰিছিল UPSCৰ প্ৰস্তুতিৰ যাত্ৰা। প্ৰথমে তিনিবাৰকৈ UPSC পৰীক্ষাত বিফল হৈ তেওঁ চতুৰ্থবাৰত সফল হয়। কিন্তু সিমানতেই মন নভৰি আকৌ এবাৰ UPSC পৰীক্ষাত বহি তেওঁ পুনৰ দ্বিতীয়বাৰলৈ সফলতা লাভ কৰি IPS বিষয়া হ'বলৈ সক্ষম হয়। তিনিবাৰকৈ বিফল হোৱা IPS ঈশ্বৰ গুজ্জাৰে তিনিবাৰকৈ UPSCত সফলতাও লাভ কৰিলে। সঁচাকৈ মনটো যদি দৃঢ় হয় তেনেহ'লে বিফলতা যিমানেই নাহক কিয় ধৈৰ্য ধৰি আগুৱালে আমি বিচৰাবোৰ পাব পাৰোৱেই।